সুস্মিতা আৰু মায়াৱতী শুনি থাকা মই কাৰ্তিক আৰু পংকজক সুধিম আগৰ সংখ্যা আৰু পিছৰ সংখ্যা দেই এতিয়া মই তিনিটা সংখ্যা ক'ম আগৰ সংখ্যা পিছৰ সংখ্যা তাৰ পৰা বাছি উলিয়াবা তোমালোকে হ'ব 10 11 12 এতিয়া 10ৰ পিছৰ সংখ্যাটো কোৱাচোন ভেৰি গুড 11 এতিয়া পংকজে কোৱা 11ৰ আগৰ সংখ্যাটো কোৱা 12 এই কথা কেনে শুনিলা তুমি মায়াৱতীয়ে বুজি নাই পোৱা মই গম পাই গ'লোঁ কাৰ্তিকে ক'ব লাগিব এতিয়া কাৰ্তিকে ক'ব লাগিব 11ৰ আগৰ সংখ্যাটো কি 10 সি দেখিছা কিমান ধুনীয়াকৈ উত্তৰটো দিছে 11ৰ আগৰ সংখ্যাটো 10 পিছৰ 10ৰ পিছৰ সংখ্যা 11 হ'লে 11ৰ আগৰ সংখ্যাটো 10 হ'ব হয়নে এতিয়া মই কি কৈছিলোঁ 10 11 12 হয়নে 10 আৰু 12ৰ মাজৰ সংখ্যাটো কি 12ৰ মাজৰ সংখ্যা 11 হয়নে ভেৰি গুড তোমালোকে বুজি পালা নাই বাৰু পালা এতিয়া মই এটা সুধোঁ বুজি পাইছা যদি এটা সুধোনে অঁ এতিয়া কোৱাচোন পংকজে ক'বা মই তিনিটা সংখ্যা ক'ম দেই 13 14 15 কি ক'লোঁ অঁ 13 14 15 এতিয়া কোৱাচোন 13ৰ পিছৰ সংখ্যা কি মই 12 কৈছিলোঁ জানো তাত মই 12 কোৱাই নাই ভুল উত্তৰ দিছা তুমি মই কৈছিলোঁ যে 13 14 আৰু 15 হয়নে কাৰ্তিক মই 13 14 15 কৈছিলোঁ 13ৰ পিছৰ সংখ্যাটো মই সুধিছিলোঁ তুমি কি ক'লা একদম ভুল উত্তৰ এটা দিছা নহয় কাৰ্তিকে কোৱাচোন 13ৰ পিছৰ সংখ্যাটো কি হ'ব 14 ভেৰি গুড 13ৰ পিছৰ সংখ্যা 14 আগৰ সংখ্যা কি হ'ব তেতিয়া 13 হ'ব এয়াহে কাৰ্তিকেহে ধুনীয়াকৈ বুজি পাইছে তুমি নাই পোৱা চিট ডাউন